সুপ্ৰভাত নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানী এজেণ্ট নহয় গৌৰৱ গগৈৰ হৈ এই ক্লিন চিট দিলে পাকিস্তানী মিডিয়াই পাকিস্তানৰ জনপ্ৰিয় সংবাদ মাধ্যম আফকাৰ ডিজিটেলৰ এই ক্লিন চিট এলিজাবেথৰ পাকিস্তান লিংকক লৈ প্ৰচাৰ কৰে এটা বিশেষ খণ্ডটোত মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা সংবাদ মাধ্যমটোৰ এংকৰৰ এনজিঅ'ৰ কামত দুয়ো পাকিস্তানলৈ অহা বুলি উল্লেখ কৰে বাতৰিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুছলমান বিৰোধী আখ্যাও দিয়ে সংবাদ মাধ্যমটোৱে অসমত হৈ থকা উচ্ছেদক লৈ পাকিস্তানী মিডিয়াত চলিছিল বিশেষ হেশটেগ সেফ আসাম মুছলিম শীৰ্ষক হেশটেগেৰে ভৰাই তুলিছিল ছ'চিয়েল মিডিয়া অসমৰ হ'বলগীয়া নিৰ্বাচনৰ বিষয়েও বাৰে বাৰে উল্লেখ কৰে এংকৰগৰাকীয়ে গৌৰৱ আৰু পত্নীৰ পাকিস্তানৰ সৈতে কোনো সম্পৰ্ক নাই বুলি প্ৰতিপন্ন কৰাৰ চেষ্টা চলায় পাকিস্তানৰ এই সংবাদ মাধ্যমটোৱে এই সংবাদ মাধ্যমটোৰ কিয়দাংশ আমি আপোনালোকক দেখুৱাইছো भारतीय रियासत असम जहां पर इंतखाबात शेड्यूल्ड हैं वहां के वजीर आला हिमता बिस्वा शर्मा को पूरी दुनिया जानती है कि वो किस तरह से मुसलमानों का मजाक उड़ाते हैं तज़हीक करते हैं उनको मियाँ मुसलमान कहकर मुखातिब करते हैं और अपने अवाम को ये कहते हैं हिंदुओं को ये कहते हैं अपनी रियासत के अंदर इतना भेदभाव करने वाला शख्स जो है वो वजीर आला के मनसब के ऊपर फायज है जो कि खुद अवाम को हिंदुओं को कहता है कि मुसलमानों का माशी तौर पर बाइकआउट करो उसी की रियासत के अंदर उनके ऑपोजिशन लीडर गौरव गगोई जो कि मेंबर ऑफ द पार्लियामेंट भी हैं और कांग्रेस से इनका ताल्लुक है उनके खिलाफ सोशल मीडिया के ऊपर कैंपेन चलाई और खुद रियासत की हुकूमत ने असम रियासत की हुकूमत ने उनके खिलाफ एक वीडियो अपलोड की जिसके अंदर ये कहा गया क्योंकि गौरव गगोई जो कि मेंबर ऑफ द पार्लियामेंट भी और उनकी जो वाइफ है वो एक एनजीओ चलाती इंटरनेशनल एनजीओ के साथ मुंसलिक हैं और इस सियासी घराने से इनका ताल्लुक है दरअसल ये पाकिस्तान के एजेंट्स हैं अफसोस भारत के अंदर इंतखाबात भी पाकिस्तान का नाम लिए बगैर मुकम्मल नहीं होते भारत के अंदर भारत के सियासतदानों को अगर एक दूसरे के कंडक्ट के ऊपर बात करनी होती तो पाकिस्तान से ताल्लुक जोड़ दिया जाता है पाकिस्तान से ताल्लुक किस बुनियाद के ऊपर जोड़ा जा रहा है दरअसल नई दिल्ली के अंदर जो पाकिस्तान का सफारत खाना एम्बेसी है वहां पर एक कुछ यंगस्टर्स का ग्रुप लेकर यूथ का ग्रुप लेकर ये मेंबर ऑफ द पार्लियामेंट गौरव गगोई ने वहां पर विजिट किया था कुछ तस्वीरें लेकर जो कि सोशल मीडिया के ऊपर ही मौजूद है ऑब्वियसली वहां से सरकारी तस्वीरें और वीडियोस लेकर असम की रियासत के अंदर फैलाई गई एक डिजिटल कैंपेन चलाई गई गौरव गगोई के खिलाफ कि दरअसल पाकिस्तान के एजेंट है पाकिस्तान को भारत के अंदर अपने एजेंट ढूंढने की कोई जरूरत नहीं है पाकिस्तान इज अ पीस प्रमोटर कंट्री पाकिस्तान को भारत के अंदरूनी मसाइल से भारत के अंदरूनी चैलेंजेस से कुछ लेना देना नहीं है पाकिस्तान सिर्फ और सिर्फ तब भारत को धूल चटाता है जब भारत गलती करता है पाकिस्तान के अंदर दरअंदाजी करने की भारतीय रियासत असम जहां पर इंतखाबात शेड्यूल्ड हैं वहां के वजीर आला हिमता बिस्वा शर्मा को पूरी दुनिया जानती है कि वो किस तरह से मुसलमान আৰু কিয়দাংশ আমি আপোনালোকক দেখুৱালো এয়া গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানী এজেণ্ট নহয় বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা এটা সংবাদ মাধ্যম পাকিস্তানৰ সংবাদ মাধ্যম আৰু এংকৰগৰাকীয়ে কি কৈছে আপোনালোকে শুনিলে গৌৰৱ গগৈৰ হৈ এই ক্লিন চিট দিছে পাকিস্তানী মিডিয়াটোৱে পাকিস্তানৰ জনপ্ৰিয় সংবাদ মাধ্যম আফকাৰ ডিজিটেলৰ এই ক্লিন চিট গোলাঘাটৰ শালমৰাত ভয়ংকৰ পথ দুৰ্ঘটনা দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত দুজন যুৱকৰ ঘটনাস্থলীত মৃত্যু বিজু ওৰাং আৰু পাপু বৰা নামৰ যুৱকৰ মৃত্যুৰ খবৰ আহিছে আনহাতে এই পথ দুৰ্ঘটনাত আন দুজন যুৱকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় জানিব পৰা মতে দুয়োখন বাইক তীব্ৰ বেগী আছিল আৰু বিপৰীত দিশৰ পৰা দুয়োখন বাইক প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ পাছত আন এখন বাহনতো খুন্দা মৰাত বাহনত থকা আৰোহীও আঘাতপ্ৰাপ্ত হয় এইখনত গৈ মাৰি এইফালে উপৰি গ'ল তাৰপিছত এইখনে আহি পেলাই তাৰ লগত মাৰি দিলে প্ৰথম সৰু গাড়ীত মাৰি সৰু গাড়ীখনত কেইজন মৰিছে দুজন মৰিলে আৰু দুজন লৈ গৈছে জ্বৰ খালি চাউণ্ডটো শুনিছো ধমকা ফুটিছে ওলাই আহিছো চব কৰি আছে আৰু দেখা নাই গোটলে গৈছিলে নাজানো মাৰ্ঘেৰিটা লিডু আৰক্ষী চকীৰ অন্তৰ্গত শালিকি বস্তিত ব্ৰিটিছ যুগৰ বোমা উদ্ধাৰ এঘৰ মানুহৰ ঘৰৰ পিছফালে গাঁত খান্দি থকা অৱস্থাত উদ্ধাৰ হয় বোমাটো দ্বিতীয় বিশ্বযুদ্ধৰ বুলি সন্দেহ কৰা হৈছে ঘটনাস্থলীত সেনা আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে বোমাটো গাঁত খান্দি থকা অৱস্থাতে পোৱা গ'ল মানে কেতিয়া পালে যোৱা শনিবাৰে 12:30-1মান বজাত
এতিয়া তাৰপিছত কি হ'ল, কোন আহিলে? তাৰ ফাৰ্ষ্টত আহিলে আমাৰ VTV বাই ককাইকেইটা আহিলে, তাৰপৰা সিহঁতি ইনফৰ্ম কৰিলে থানা IC ছাৰকেইটা আহি গ'ল আৰু সিহঁতি ক'লে নাই আৰ্মি আহি সেইকেইটা চাব, সিহঁতিহে নিব, এইকেইটা সিহঁতৰ কাম বুলি ক'লে। কি বুলি কৈছে পুলিচে কৈছে এইটো আগৰ বোমাই হয়, বিস্ফোৰণ ঘটিব লগা বস্তুৱে হয় ক'লে IC ছাৰে। গৃহ সমষ্টিৰ জালুকবাৰীত নিশা মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা। জালুকবাৰী সমষ্টিৰ আগচিয়াৰ পৰা মজিৰ গাঁও হৈ ধাৰাপুৰলৈ আশীৰ্বাদ যাত্ৰাত হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ। প্ৰায় 6.5 কিলোমিটাৰ যাত্ৰাত সম্বোধন কৰা হয় বহু হাজাৰ সমৰ্থকক। ঢোল খোল গায়ন বায়নকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্যৰে মুখ্যমন্ত্ৰীক আদৰণি জনোৱা হয়। ধাৰাপুৰ এয়াৰপোৰ্ট সংযোগী পথত জন আশীৰ্বাদ যাত্ৰাত 4খনকৈ এক্সকেভেটৰেৰে পুষ্পবৃষ্টি কৰে। পূৰ্বে জালুকবাৰী সমষ্টিৰ পাণ্ডু মালিগাঁও আদাবাৰী অঞ্চলত কৰিছিল জন আশীৰ্বাদ যাত্ৰা। জালুকবাৰী বিধানসভা সমষ্টিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি দ্বিতীয়টো দিন। আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে নৱকৈ জালুকবাৰী সমষ্টিত যিকেইটা অংশ সংলগ্ন হৈছে, পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা সংলগ্ন হোৱা সেই অংশকেইটাত আজিৰ দিনটোত বিশাল আচলতে জন আশীৰ্বাদ যাত্ৰা চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান সময়ত উপস্থিত হৈছে এই ধাৰাপুৰত। কেইটামান মুহূৰ্তৰ পাছতে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা শেষ হ'ব। তাৰ পূৰ্বে আমি মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিম, মুখ্যমন্ত্ৰীগৰাকীৰ পৰা এই কথা বতৰাখিনি জানিবলৈ চেষ্টা কৰিম। আমি পুনতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কেনেধৰণে ৰাইজৰ আকুলতা মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি কেনেধৰণৰ আকুলতা আমি দেখিবলৈ পাইছোঁ, এখন সাগৰত পৰিণত হৈছে। ছাৰ, প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোত নৱকৈ সংলগ্ন হোৱা জালুকবাৰী সমষ্টিত নৱকৈ সংলগ্ন হোৱা অঞ্চলকেইটাত আপুনি জন আশীৰ্বাদ যাত্ৰা কৰিলে, গতিকে ৰাইজৰ কিন্তু বিপুল সঁহাৰি গোটেইকেইটা অঞ্চলত। সকলো ৰাইজ ওলাই আহিছে আৰু সকলোৱে আশীৰ্বাদ দিছে আৰু খুব ভাল কৰি ভোট দিব এইবাৰ। হয় ছাৰ, আমি দেখিবলৈ পাইছোঁ যেতিয়া জনসাধাৰণৰ কাষলৈ গৈছোঁ তেতিয়া তেখেতলোক যথেষ্ট উৎফুল্লিত যে জন আশীৰ্বাদ যাত্ৰা হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সমষ্টিত বিশেষকৈ অন্তৰ্ভুক্ত হোৱাটো তেওঁলোকৰ বাবে এক স্বীকৃতি বুলি তেওঁলোকে উল্লেখ কৰিছে। মই ভাবোঁ এই অঞ্চলৰ ৰাইজে মোক আদৰি লৈছে আৰু ইয়াত বহুত কাম কৰিব লাগিব। শেষত যদি সুধো ছাৰ, তেন্তে জন আশীৰ্বাদ যাত্ৰা যিহেতু প্ৰচাৰলৈ বেছিকেইটা দিন নাই, জন আশীৰ্বাদ যাত্ৰা গোটেই নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীটোত কিমান শতাংশ কাম কৰিলে বা কিমান আচলতে বিজেপিক আগুৱাই নিলে? ইলেকশ্যনটো ওৱান ছাইডেড হৈ আছে। বিজেপিয়ে 90 আৰু ওপৰত ছিট পাব নিশ্চয়কৈ। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে কথাখিনি আমি জানিবলৈ চেষ্টা কৰিছোঁ। সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীক আমি জানিবলৈ চেষ্টা কৰিম যে ইতিমধ্যে উল্লেখ কৰিছে যে 90তকৈ অধিক আসন লাভ কৰিব, কিন্তু আন এটা কথা মুখ্যমন্ত্ৰীগৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, শেষৰটো যদি প্ৰশ্ন সুধোঁ তেন্তে কংগ্ৰেছৰো প্ৰচাৰ অভিযান তুংগত উঠিছে, আপোনালোকৰো ৰাজ্যিক সভাপতি আছে, অমিত শ্বাহ ডাঙৰীয়া কালিৰ দিনটোত আহিছে, আজিৰ দিনটো আছে, গতিকে কি দেখিছে গোটেই ছবিখন? মই এটাই কৈছোঁ, ওৱান ছাইডেড ইলেকশ্যন 90তকৈ বেছি ছিট বিজেপিয়ে পাব। শেষৰটো প্ৰশ্ন একেবাৰে শেষ যে 2026 এই বিধানসভা নিৰ্বাচনটো আপোনাৰ বাবে কিয় বিশেষ, কিবা মূল্যায়ন কৰিব? মুখ্যমন্ত্ৰী হৈ মুখ্যমন্ত্ৰীৰ চকুত থাকি প্ৰথমবাৰ ইলেকশ্যন খেলিছোঁ। কিমান ভাল ৰিজাল্ট কৰোঁ মোৰ নিজৰো এটা মূল্যাংকন হ'ব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা বতৰাখিনি আমি পাতিবলৈ চেষ্টা কৰিলোঁ যে বিগত সময়ত আমি দেখিবলৈ পাইছিলোঁ পাণ্ডু মালিগাঁও আৰু আদাবাৰী অঞ্চলত তেওঁ এই যাত্ৰা কৰিছিল, কিন্তু এইবাৰ ধাৰাপুৰ অঞ্চলটোত যিখিনি অঞ্চল আছে নতুনকৈ সংলগ্ন হৈছে এইখিনি অঞ্চলত তেওঁ যাত্ৰা কৰিছে আৰু যথেষ্ট সঁহাৰি বৰ্তমান সময়ত ৰাইজৰ দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰী মহোদয়, আজি হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আপোনাক পুনৰবাৰ মুখ্যমন্ত্ৰী আসনত বিধায়ক হিচাপে নিৰ্বাচিত কৰাৰ বাবে কেনেকুৱা ধৰণৰ মনত কেনেকুৱা ধৰণৰ কি কয়? ৰাইজক মই ধন্যবাদ জনাইছোঁ। এই অঞ্চলটো আগত জালুকবাৰী সমষ্টিত নাছিল, নতুন এটা এৰিয়া, কিন্তু ইয়াতো ৰাইজে ভাবিব নোৱাৰা ধৰণে সমৰ্থন আৰু আশীৰ্বাদ জনাইছে।
25 বছৰে আপুনি যেহেতু বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ইয়াৰ পৰাই, গতিকে পুনৰবাৰ আপোনাক নিৰ্বাচিত কৰাৰ কথা কয়। এগৰাকী সৰু ভাগিনো আহিছে, গতিকে দেখুৱাইছো যে প্ৰতিগৰাকী লোক আচলতে মুখ্যমন্ত্ৰীগৰাকীক লগ কৰিবলৈ আহিছে, চেল্ফি উঠিছে, তেওঁলোকে পুনৰবাৰ আচলতে মুখ্যমন্ত্ৰী আসনখন দখল কৰাৰ কথা কৈছে। আগতে কৈছো যে 25 বছৰ মই জালুকবাৰী সমষ্টিত বিধায়ক আছিলোঁ, কিন্তু এইটো এৰিয়া এবাৰ প্ৰথমবাৰ মোক ভোট দিব। আৰু কিছু সমষ্টি হাজো শুৱালকুছিত গ'ল, কিছু কমলপুৰত গ'ল, গতিকে এইবাৰ এটা নতুন পৰিৱেশত আমি ইলেকশ্যন খেলিম। যিহেতু হাজাৰ হাজাৰ লোক আহিছে, বৰ্ণ ধৰ্ম নিৰ্বিশেষে লোকসকল আহিছে, বয়সৰ সীমা নাই, গতিকে তেওঁলোকক আপুনি কেনেদৰে আচলতে সম্ভাষণ জনাই আছে প্ৰতিগৰাকী লোককেই? মই কৃতজ্ঞ, হিয়া উজাৰি আশীৰ্বাদ দিছে, আৰু মই ভাবোঁ যে অসমৰ লগতে জালুকবাৰী সমষ্টিটো আমি উন্নয়ন, বিকাশ আৰু আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। এইবাৰ যদি আমি বিৰোধীৰ কথা কওঁ, তেতিয়াহ'লে ইয়াত এগৰাকী মহিলাই খেলিছে এইবাৰ ইলেকশ্যন অৱতীৰ্ণ হৈছে। মই খবৰ ৰখা নাই, সকলোকে মই শুভেচ্ছা জনাইছোঁ, কিন্তু জালুকবাৰীত কোনেনো খেলিছে, কোন উঠিছে, মই বহুত বেছি খবৰ ৰাখিব পৰাই নাই। ভাগিনসকললৈ আমি দেখিছোঁ যে আপুনি মৰ্টনৰ টোপোলা আনিছে, গতিকে প্ৰতিবাৰে আচলতে মুখ্যমন্ত্ৰীগৰাকীক তেওঁলোকে কিবা বিচাৰে যে ঘড়ী দিয়ক বা কিবা আপোনাৰ পৰা কিবা এটা বস্তু বিচাৰে তেওঁলোকে আশীৰ্বাদ স্বৰূপে, গতিকে এইবাৰ কেনেকুৱা ধৰণেৰে? এটা সম্পৰ্ক, এইটোৱে ডাঙৰ কথা। নিশ্চয়কৈ আচলতে এয়া মুখ্যমন্ত্ৰীগৰাকীৰ যি মন্তব্য, আমি সেয়া মন্তব্য শুনিছোঁ। এনেদৰে আচলতে হাজাৰ হাজাৰ যি লোক আছে, তেওঁলোকে ইয়াত আহি তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীৰ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছে। আমি সেইখিনি দৃশ্য ইতিমধ্যে দেখুৱাবলৈ সক্ষম হৈছোঁ। এবাৰ জোনাইত কংগ্ৰেছৰ সমৰ্থকে বিজেপিৰ বাহনত আক্ৰমণৰ অভিযোগ। বিজেপি সমৰ্থকৰ কেইবাখনো বাহনত কংগ্ৰেছ প্ৰাৰ্থী ৰাজু কুমাৰ মেদকৰ সমৰ্থক তথা ভৱেশ মেদকৰ নেতৃত্বত প্ৰায় 40জনীয়া এটা দলে আক্ৰমণ কৰি ভাঙি চুৰমাৰ কৰে বুলি অভিযোগ উত্থাপন হৈছে। জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনৰ উপস্থিতিত আয়োজন কৰা নিৰ্বাচনী সভাৰ পৰা উভতি যোৱা দলীয় সমৰ্থকক আগচি ধৰি মাৰপিট কৰাৰ লগতে কেইবাখনো বাহনৰ ক্ষতি সাধন কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। পাব্লিক বাছ এইটো হাইৱেত গৈ আছিলে, সিহঁতে একো পলিটিকেল পাৰ্টি নহয়। আৰু হুকুম লত্তাৰ চেহেৰ দেখাইছে ৰাজু মেদক। অতি দুৰ্ভাগ্য বিষয় বুলি ক'ব লাগিব, যিহেতু আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সভাপতি নীতিন নবীনজী আহিছিলে আমাৰ জোনাইলৈকে। তো ইয়াৰ পৰা আমাৰ যিখিনি পাব্লিক আহিছিলে, তাৰপৰা আমাৰ তেলাম ছাইডৰ ৰামনাথ ছাইডৰ যিখিনি মানুহ গৈ আছিলেগৈ, তেতিয়া এই কোনোবা ৰাজু মেদকৰ গুণ্ডা বাহিনী আহি পিনি তাতে ৰাস্তাত ধৰি মেলি, ৰাস্তাত আগচি ধৰি একো নজনা মানুহক, আপুনি বিশ্বাস কৰক, তিনিজনী ছোৱালী আঘাতপ্ৰাপ্ত হৈছে আৰু 4-5খনমান গাড়ী ডেমেজ হৈছে। আৰু লগতে কি কৰিছে তেওঁলোকে, এই আমাৰ অনুকূল ঠাকুৰ বুলি ধৰ্মীয় অনুষ্ঠান এটা হৈ আছে, তালৈকে যোৱা বাছকো তেওঁলোকে আক্ৰমণ কৰিছে। গতিকে মই প্ৰশাসনক দাবী জনাইছোঁ, অনতি পলমে এই কালপ্ৰিটজনক এৰেষ্ট কৰিব লাগিব। আৰু ভৱেশ মেদক নে কি বুলি কয়, তেওঁক আমি আধা ঘণ্টা টাইম দিছিলোঁ, এই আধা ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰক, অন্যথা কিন্তু আমি কিন্তু বেয়া হ'ব। আমি এই জাতীয় সংগঠন হিচাপে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আধা ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰিব লাগিব, অন্যথা কিন্তু আমাৰ পৰিস্থিতি বেয়া হ'ব। আমি জোনাৰ পৰিস্থিতি বেয়া হোৱাটো নিবিচাৰোঁ। আপুনি ভাবি চাওক না, ধৰ্মীয় অনুষ্ঠানলৈকে যোৱা মানুহক তেওঁলোকে এটেক কৰিছে, আম পাব্লিকক, নেশ্যনেল হাইৱেত যোৱা মানুহক তেওঁলোকে ধৰি পিনি ৰাস্তাত মাৰধৰ কৰিছে। কেনেকুৱা সম্ভৱ হয়তো? গুৱাহাটী বিজয়পুৰ, তেওঁৰ ঘৰৰ ওচৰত। তাৰমানে ৰাজু মেদকে কংগ্ৰেছৰ কিবা কেণ্ডিডেট বুলি আমি শুনিছোঁ। তাৰমানে আপোনালোকে জানেই, আমাৰ জোনাইবাসী ৰাইজে জানেই তেওঁ কেনেকুৱা লিংলাং মানুহ। তেওঁ জোনাইবাসী গোটেই ৰাইজে জানে, তেওঁ কেনেকুৱা ধৰণৰ মানুহ গোটেই ৰাইজে জানে। তেওঁ ভোট নাপায়, এনেই মিছা মিছি ভুৱনটোকো বন্দা মানিবৰ কাৰণে কিবা কিবি বকি আছে। তেওঁ পাগলামি হৈছে, ৰাস্তাত যোৱা মানুহক তেওঁ এটেক কৰিব দিছে। গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ, এই আধা ঘণ্টাৰ ভিতৰত এৰেষ্ট নকৰিলে কিন্তু ভৱেশ মেদকক আমি জাতীয় সংগঠনে উঠাই নিদিওঁ, য'ত থাকিলেও আমি বিচাৰি উলিয়াম। নাহৰকটীয়াত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ৰাইজৰ ৰোষত পৰিল কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন। আছাবাম চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ চাহ শ্ৰমিকৰ ৰোষৰ বলি হৈ উভতি আহিবলগীয়া হয় প্ৰাৰ্থীগৰাকী। 15-20 বছৰে নাহৰকটীয়া সমষ্টিৰ কি উন্নয়ন কৰিলে বুলি ৰাইজে প্ৰশ্ন কৰে। পৰিস্থিতি এনে পৰ্যায় পাইগৈ কংগ্ৰেছ কৰ্মী আৰু স্থানীয় ৰাইজৰ তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয়।
উত্তেজিত জনতাই প্ৰণতি ফুকন গো বেক কংগ্ৰেছ চৰকাৰৰ কাম নাই ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যা গোচৰৰ শুনানি আজিৰে পৰা দৈনিক শুনানি গ্ৰহণ কৰিব ফাষ্ট ট্ৰেক আদালতে কামৰূপ মেট্ৰ' সত্ৰ ন্যায়াধীশ আদালতৰ ৩ নম্বৰ আদালতত চলিব বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত চলিব বিচাৰ প্ৰক্ৰিয়া প্ৰত্যেক দিনাই গোচৰটোক লৈ শুনানি ল'ব ন্যায়াধীশে জুবিন গাৰ্গৰ পৰিয়াল ৰাইজৰ দাবীত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে চৰকাৰে গঠন কৰিছিল এই ফাষ্ট ট্ৰেক আদালত আৰু ফাষ্ট ট্ৰেক আদালতত প্ৰতিদিনে এতিয়া শুনানি হ'ব আশা কৰা হৈছে যে এই ফাষ্ট ট্ৰেক আদালতৰ বিচাৰ প্ৰক্ৰিয়াই জুবিন গাৰ্গৰ এই ঘটনাটোৰ প্ৰকৃত ন্যায় প্ৰদান কৰিব আজিৰে পৰা দৈনিক শুনানি গ্ৰহণ কৰিব ফাষ্ট ট্ৰেক আদালতে কামৰূপ মেট্ৰ' সত্ৰ ন্যায়াধীশ আদালতৰ ৩ নম্বৰ আদালতত চলিব এই বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত চলিব বিচাৰ প্ৰক্ৰিয়া প্ৰত্যেক দিনাই গোচৰটোক লৈ শুনানি ল'ব ন্যায়াধীশে জুবিন গাৰ্গৰ পৰিয়াল ৰাইজৰ দাবীত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে চৰকাৰে গঠন কৰিছিল এই ফাষ্ট ট্ৰেক আদালত আমাৰ সতীৰ্থ বীৰেঞ্চি কুমাৰ ডেকা আছে ফুল লাইনত অধিক জনাবলৈ বীৰেঞ্চি এতিয়া প্ৰতিদিনে হ'ব শুনানি গোটেই প্ৰক্ৰিয়াটোৰ বিষয়ে আপুনি যদি আমাৰ দৰ্শকসকলক জনাই দিয়ে নিশ্চয় প্ৰাঞ্জল যে আচলতে জুবিন গাৰ্গৰ যি হত্যা সেই হত্যা গোচৰৰ বাবে আচলতে প্ৰতিদিনে বা সেই গোচৰটো খৰতকীয়া কৰিবৰ কাৰণে সমগ্ৰ অসমবাসী আৰু পৰিয়ালে জুবিনৰ পৰিয়ালে যিটো দাবী কৰি আহিছিল আৰু সেইখিনি সময়তে ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল যে ফাষ্ট ট্ৰেক আদালত গঠন কৰা হ'ব আৰু সেই অনুসৰিয়ে ন্যায়াধীশ শৰ্মিলা ভূঞাক দায়িত্ব দিয়া হৈছে যে জুবিন গাৰ্গৰ সেই গোচৰৰ ফাষ্ট ট্ৰেক আদালত যি গঠন কৰা হৈছে তাত যাতে শৰ্মিলা ভূঞা প্ৰতিদিনে আচলতে প্ৰত্যেক দিনে বুলি এই ধৰণে আচলতে ক'ব পাৰি যে যিকেইটা দিনত চৰকাৰী বন্ধ বা অন্যান্য সেই আদালতখনত কাম নাথাকে সেই তাৰ বাহিৰে প্ৰত্যেক দিনে কিন্তু জুবিন গাৰ্গৰ গোচৰটোক লৈ শুনানি তাত হ'ব কিয়নো যি আচলতে কামৰূপ সত্ৰ ন্যায়াধীশৰ গৌতম বৰুৱা আদালতত যি ধৰণে আচলতে গোচৰটো চলি আছিল তাত আচলতে 15 দিন বা 20 দিনৰ মূৰে মূৰে আচলতে তাৰিখ পৰিছিল সেই সমগ্ৰ বিষয়টোক লৈ জুবিন ভগ্নী আৰু জুবিনৰ পত্নীয়ে আচলতে যথেষ্ট আপত্তি দৰ্শাইছিল যে তেওঁলোকে আৰু তাত তেওঁলোক যি অভিযুক্ত কেইজনৰ অধিবক্তাই যি ধৰণে গোচৰটো লেহেমীয়া কৰিব খোজা হৈছিল গতিকে সেই সমগ্ৰ বিষয়টোক লৈ তেওঁলোকে উদ্বিগ্নতা যেতিয়া প্ৰকাশ কৰিলে তাৰ পাছত ৰাইজেও সেই যিহেতু দাবী কৰিল তাৰ পিছতে সেই শৰ্মিলা ভূঞাক নিযুক্তি দিয়া হৈছে গতিকে প্ৰত্যেক দিনে প্ৰায় সপ্তাহটোৰ 5টা দিনে হয়তো তাত শুনানি হ'ব আৰু সেই শুনানি প্ৰক্ৰিয়া যিমান খৰতকীয়া হ'ব সাক্ষীবাদী বা সেই সকলোখিনি লোৱাটোতো খৰতকীয়া আহিব বা অভিযুক্তসকলে এই পৰ্যায়ত কি তেওঁলোকে কোন কেইখন আদালত কাৰাগাৰত আছে তাত তেওঁলোকৰ অৱস্থা কি বা তেওঁলোকে সেই যি জামিনৰ আবেদন কৰিছে সেইখিনিও খৰতকীয়াকৈ শুনানি হ'ব আৰু সেই সমগ্ৰ বিষয়টোক লৈ জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত এই আদালতখনে আচলতে খৰতকীয়াকৈ শুনানি কৰি ন্যায় প্ৰদান কৰিব বুলি সকলোৱে আশা কৰিছে গতিকে আজি প্ৰথমটো দিন শৰ্মিলা ভূঞা ইতিমধ্যে আহি যোগদান কৰিছে ফাষ্ট ট্ৰেক আদালতত তেওঁ বাক্সা জিলা ন্যায়াধীশ হিচাপে আছিল গতিকে আজিৰ পৰা সেই শুনানি প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে সকলোৱে আশা কৰিছে যে এই গোটেই শুনানি প্ৰক্ৰিয়াটোৱে গতি ল'ব আৰু সেই গতি লোৱাৰ পাছতে জুবিন গাৰ্গে প্ৰকৃততে ন্যায় পাব ধন্যবাদ বীৰেঞ্চি আজি বৰ্ষাপাৰাত IPLৰ হাই ভল্টেজ মেটছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব ৰাজস্থান ৰয়েলছে IPLৰ বাবে সাজু কৰি তোলা হৈছে বৰ্ষাপাৰা ষ্টেডিয়াম সম্পূৰ্ণ গুলপীয়া হৈ পৰিছে বৰ্ষাপাৰা ষ্টেডিয়াম বৰ্ষাপাৰাৰ চৌদিশে ওলমিছে ৰাজস্থান ৰয়েলছৰ তাৰকাৰ ফটো দেশী বিদেশী তাৰকা মহাতাৰকাৰে ভৰি পৰিছে এতিয়া অসম দুই দলে বৰ্ষাপাৰাত চলাইছে অন্তিম প্ৰস্তুতি ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰ সমান্তৰালকৈ 5 বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছেও বৰ্ষাপাৰাত চলাইছে অনুশীলন ৰাজস্থান ৰয়েলছক প্ৰথমবাৰৰ বাবে পূৰ্ণাংগ অধিনায়ক হিচাপে নেতৃত্ব দিব ৰিয়ান পৰাগে বিস্ফোৰক বেটাৰ সূৰ্যবংশী জয়সৱাল হেটমেয়াৰ জাদেজাই চলাইছে অনুশীলন ধোনী অবিহনে আজিৰ মেটছত নামিব চেন্নাই ছুপাৰ কিংছ সম্পূৰ্ণ উদীয়মান ক্ৰিকেটাৰক লৈ IPLৰ 19 সংখ্যক সংস্কৰণ আৰম্ভ কৰিবলৈ সাজু চেন্নাই ধোনী অবিহনে দলৰ সম্পূৰ্ণ দায়িত্ব থাকিব অধিনায়ক ঋতুৰাজ গায়কোৱাড আৰু সঞ্জু চেমছনৰ ওপৰত
বৰ্ষাপাৰাৰ হাই ভল্টেজ মেটছখনক লৈ অসমৰ ক্ৰিকেট প্ৰেমীৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে। আজিৰ মেটছত অৱশ্যে বৰষুণে বিধি পথালি দিয়াৰ আশংকা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে। অৱশ্যে ইয়াৰ মাজতে জয়েৰে নিজৰ অভিযান আৰম্ভ কৰিবলৈ সাজু দুয়ো দল। প্ৰতিকূল বতৰৰ মাজতে অব্যাহত আছে শাসক বিৰোধী নিৰ্বাচনী প্ৰচাৰ। আজি 4খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মাজুলী, নাওবৈচা, চিচি বৰগাঁও আৰু শদিয়াৰ কাকপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে। বিয়লি ডিব্ৰুগড়ত বিশাল ৰোড শ্ব'ত ভাগ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। নেৰানেপেৰাকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। আজিও বিভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান আছে। প্ৰতিকূল বতৰৰ মাজতো এয়া প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰৰ খবৰ। আজি 4খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাজুলী, নাওবৈচা, চিচি বৰগাঁও আৰু শদিয়াৰ কাকপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে। বিয়লি ডিব্ৰুগড়ত বিশাল ৰোড শ্ব'ত ভাগ ল'ব মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ 4টা সমষ্টি য'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজয় সংকল্প সভাত অংশ ল'ব। মাজুলীত বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে। মাজুলীৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া বিজয় সংকল্প সভাত চলাব নিৰ্বাচনী প্ৰচাৰ। মাজুলীৰ পাছতে নাওবৈচা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে। নাওবৈচা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বসন্ত দাসৰ হৈ কপাক চাপৰি হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া বিজয় সংকল্প সভাত অংশ লৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে। চিচিবৰগাঁও বিধানসভা সমষ্টিটোত বিজয় সংকল্প সভাত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে। সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী জীৱন গগৈৰ হৈ চিলাপথাৰৰ দৈ পলৌ পথাৰত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে। 30 মাৰ্চত শদিয়া বিধানসভা সমষ্টিত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাকপথাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত বিজয় সংকল্প সভাত বিজেপি প্ৰাৰ্থী বলিন চেতিয়াৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে। সেইদিনাই বিয়লিলৈ ডিব্ৰুগড়ত উপস্থিত হ'ব মুখ্যমন্ত্ৰী। সন্ধিয়া 5:30 বজাত এক ৰোড শ্ব'ৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ বিধায়ক তথা দলটোৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ হৈ চলাব প্ৰচাৰ। ডিব্ৰুগড় পৌৰ নিগমৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা আৰম্ভ হ'ব বিশাল ৰোড শ্ব'। ডিমৰীয়া সমষ্টিৰ অগপ প্ৰাৰ্থী ডক্টৰ তপন দাসৰ নিৰ্বাচনী তৎপৰতা। বুন্দা কলনীত বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি অগপৰ প্ৰাৰ্থী ডক্টৰ তপন দাসৰ। অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সভাত ডিমৰীয়াবাসী ৰাইজে NDAৰ চৰকাৰৰ পক্ষত ভোটাধিকাৰ সাব্যস্ত কৰিব বুলি আশাবাদী প্ৰাৰ্থীগৰাকী। লগতে অঞ্চলত বিভিন্ন সমস্যা যেনে বাট পথ উন্নয়ন, নিবনুৱা সমস্যা, জনজাতিকৰণৰ সমস্যা, ভূমিৰ সমস্যা আদি বিভিন্ন সমস্যা আছে। এই সমস্যা সমাধান কৰিম বুলিও মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে। ডিমৰীয়া সমষ্টিৰ সৰ্বাংগীন বিকাশ তথা উন্নয়নেই তেওঁৰ মূল লক্ষ্য বুলি ৰাইজক মন্তব্য কৰে। ডিমৰীয়াত নতুনত্ব হ'বই, নতুনত্ব আহিব। যিহেতু নৱগঠিত ডিমৰীয়া, এই নৱগঠিত ডিমৰীয়াত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিধৰণে উন্নয়ন কৰিছে, সেই উন্নয়নৰ ধাৰাত ডিমৰীয়াবাসী ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিব, লগতে আমিও আমাকো আশীৰ্বাদ দিব। যোৱা 15টা বছৰে ৰাইজৰ সুখে দুখে, বানপানী হওক, কৰোণাৰ সময়ত বিয়া হওক, মানুহৰ মৃত্যু হওক, জন্ম হওক, তুলনি বিয়া হওক, প্ৰতিটো ক্ষেত্ৰত ৰাইজৰ প্ৰতিটো মুহূৰ্তত ৰাইজৰ অন্তৰে অন্তৰে আছে ডিমৰীয়াবাসী ৰাইজৰ। আৰু লোকেল চালানীৰ কথা মই ক'ব বিচৰা নাই, মই উন্নয়নৰ কথাই ক'ব বিচাৰিছোঁ। লোকেল চালানীৰ কথা ক'লে মোৰো খেতিত ঘৰ আছে, তেওঁৰো খেতিত ঘৰ আছে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে টিংখাং সমষ্টিত বৃদ্ধি পাইছে নিৰ্বাচনী উৎসাহ। দিনে নিশাই মাৰাথন প্ৰচাৰ অভিযান চলাইছে বিজেপি প্ৰাৰ্থী বিমল বৰাই। দেওবাৰে নিশা সমষ্টিটোৰ তিলৈজান চাহ বাগিচাত এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰে মন্ত্ৰীগৰাকীয়ে। এই নিৰ্বাচনী সভাতেই কংগ্ৰেছ দল ত্যাগ কৰি 5 শতাধিক কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত। ইফালে একেদিনাই দেওবাৰে টিংখাং সমষ্টিত ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ প্ৰসংগৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ বিমল বৰাৰ। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে অসমত আঁচনি দিব পাৰিব নেকি? ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে অসমত অৰুণোদয়, আয়ুষ্মান কাৰ্ড, ৰেচন কাৰ্ড দিব নোৱাৰে বুলি কটাক্ষ। এতিয়া ঝাৰখণ্ডৰ পৰা আনি পিনি আৰু অৰুণোদয় দিব পাৰিব জানো? ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে বাগিচা লাইন পকা ৰাস্তা বনাই দিব পাৰিব নেকি? ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আহি আমাৰ গাঁৱৰ ৰাস্তা বনাই দিব পাৰিব নেকি? ৰেচন কাৰ্ড দিব পাৰিব নেকি? আয়ুষ্মান কাৰ্ডখন দিব পাৰিব নেকি?
ল'ৰাটোৰ হাতত কিতাপ কাপোৰখিনি তুলি দিব পাৰিব নেকি? এডমিশ্যন ফ্ৰী কৰি দিব পাৰিব নেকি? বেমাৰ আজাৰ হ'লে মুখ্যমন্ত্ৰী সাহায্য বুজি দিব পাৰিব নেকি? একোৱে নোৱাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে। যি কৰিব আমাৰ মুখ্যমন্ত্ৰীয়ে কৰিব, আমাৰ চৰকাৰে কৰিব। দুদিনীয়া কাৰ্যসূচীৰে অসমত থকা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঢেকিয়াজুলি আৰু চামতাত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। বিদেশীমুক্ত, বানমুক্ত, বিকশিত আৰু শান্তিৰ অসমৰ প্ৰতিশ্ৰুতি দি বিজেপি প্ৰাৰ্থীক ভোট দিয়াৰ আহ্বান অমিত শ্বাহৰ। आज का सभा इस बात का गवाही है कि असम में तीसरी बार फिर एक बार भारतीय जनता पार्टी की सरकार बनने जा रही है। भारतीय जनता पार्टी की सरकार। ঢেকিয়াজুলিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বজালে নিৰ্বাচনী ৰণদংকা। ঢেকিয়াজুলিৰ অশোক সিংহল, দলগাঁৱৰ কৃষ্ণ সাহা, বৰচলাৰ ঋতুবৰণ শৰ্মা আৰু ৰঙাপৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃষ্ণ কমল তাঁতীৰ হৈ ঢেকিয়াজুলিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে চলালে প্ৰচাৰ। आज मैं यहाँ मेरे मित्र अशोक सिंघल जी को जिताने की अपील करने के लिए मैं आया हूँ। बहन कृष्णा साहा जी को भी भारी बहुमत से जिताना है। जोर से ताली लगाओ कृष्णा जी के लिए। श्री ऋतुबरन शर्मा जी आए हैं, ऋतुबरन जी के लिए भी जोर से ताली बजाइए जरा भाई। प्रतिकूल बतৰৰ বাবে দুঘণ্টা পলমকৈ ঢেকিয়াজুলিত উপস্থিত হ'ব লগা হোৱাৰ বাবে উপস্থিত হাজাৰ হাজাৰ জনতাক ভাষণৰ আৰম্ভণিতেই ক্ষমা প্ৰাৰ্থনা অমিত শ্বাহৰ। मैं आप सभी का हृदय पूर्वक क्षमा मांगना चाहता हूं। मौसम के कारण हेलीकॉप्टर उड़ नहीं पाया और मैं लगभग 2 घंटा लेट आया हूं। বিশাল নিৰ্বাচনী সভা সম্বোধন কৰি বিদেশীমুক্ত, বানমুক্ত, বিকশিত আৰু শান্তিৰ অসমৰ প্ৰতিশ্ৰুতি অমিত শ্বাহৰ। উদ্দাত্ত ভাষণ ৰাখি কংগ্ৰেছক তীব্ৰ কটাক্ষ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ। হাজাৰ হাজাৰ জনতাক উদ্দেশ্যি কংগ্ৰেছৰ অপশাসনৰ উদাহৰণ দি অমিত শ্বাহে ক'লে, কংগ্ৰেছে অসমৰ শ শ তেজাল যুৱকক হত্যা কৰিছিল, বিজেপিয়েহে অসমত শান্তি স্থাপন কৰিলে। वही आसाम में 10 साल में मोदी जी के नेतृत्व में हमने कई सारे समझौते कर 10,000 युवाओं को हथियार छुड़वाकर आसाम में शांति की प्रस्तावना करने का काम ये भारतीय जनता पार्टी ने। আগন্তুক 5 বছৰ ৰাইজে পুনৰ বিজেপি শাসনভাৰ দিলে বিদেশীমুক্ত অসম গ্ৰহাৰ প্ৰতিশ্ৰুতি দি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ স্বীকাৰোক্তি, 10 বছৰে অনুপ্ৰৱেশৰ সমস্যা সম্পূৰ্ণ সমাধান কৰিব নোৱাৰিলোঁ, কিন্তু 10 বছৰত আমি অনুপ্ৰৱেশ বন্ধ কৰিলোঁ। এতিয়া অসমত কোনো অনুপ্ৰৱেশকাৰীয়ে প্ৰৱেশ কৰিব নোৱাৰে। অৱশ্যে অনুপ্ৰৱেশ ৰোধেই সমস্যাৰ সমাধান নহয় বুলি উল্লেখ কৰি অমিত শ্বাহে ক'লে, তৃতীয়বাৰ বিজেপিক সুবিধা দিয়ক, 5 বছৰত বিচাৰি বিচাৰি অনুপ্ৰৱেশকাৰীক অসমৰ পৰা বাহিৰ কৰি দিম। तीसरी बार कमल फूल की सरकार बनाइए। अगले 5 साल में एक एक घुसपैठिए को चुन चुन कर निकालने का काम हम करेंगे। ये असम की भूमि, ये असम की माटी, असम की संस्कृति, ये हमारी है। इस पर किसी घुसपैठियों का कोई अधिकार नहीं है, कोई अधिकार नहीं। অনুপ্ৰৱেশকে অসমৰ মূল সমস্যা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমোলত চলা উচ্ছেদ অভিযানক প্ৰশংসা কৰি গৃহমন্ত্ৰীগৰাকীৰ ঘোষণা, 5 বছৰত 1,25,000 একৰ মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰা হ'ল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি ব্ৰতদোৱাটো অনুপ্ৰৱেশকাৰীয়ে চলাইছিল বেদখল। বিজেপি চৰকাৰেহে বটদ্ৰৱাৰ পবিত্ৰ ভূমিও দখলমুক্ত কৰিলে বুলি মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ। সমান্তৰালকৈ অমিত শ্বাহৰ মুখত শুনা গ'ল লালেতাপুৰ নৰসংহাৰৰ কাহিনী।
श्रीमंत शंकर देव की जन्मभूमि पर भी बटद्रवा में एंक्रोचमेंट कर बैठे थे। हमने वहां से उनका सारा एंक्रोचमेंट हटाकर वहां भव्य सत्र बनाने का काम ये भारतीय जनता पार्टी की सरकार ने। কংগ্ৰেছে ভোট বেংকৰ স্বাৰ্থতে অনুপ্ৰৱেশৰ সমস্যা সমাধান কৰিব নিবিচাৰে বুলি কটাক্ষ কৰি অমিত শ্বাহৰ মন্তব্য এছআইআৰৰ বিৰোধ কৰিছে ৰাহুল বাবা এণ্ড কোম্পানীয়ে। গৌৰৱ গগৈয়ে অসমত বিদেশীক ৰক্ষণাবেক্ষণ দিব খোজে, সেইবাবে অসমৰ যুৱ প্ৰজন্মৰ সন্মুখত গৌৰৱ গগৈ বিদেশীৰ লগত আছে নে অসমবাসীৰ লগত আছে সেয়া স্পষ্ট কৰাৰো দাবী জনালে অমিত শ্বাহে। मुझे बताओ भाई, सोनितपुर वालों, जो घुसपैठियों के साथ है उसको सोनितपुर का वोट मिल सकता है क्या? अरे जोर से बोलो, मिल सकता है क्या? एक गलती से भी कांग्रेस वाले हाथ का पंजा लेकर आए तो उनको पूछना है कि आप घुसपैठियों के साथ हो या नहीं। কংগ্ৰেছ আৰম্ভণিৰ পৰাই অসম বিৰোধী বুলি উল্লেখ কৰি অমিত শ্বাহৰ ঘোষণা 1926 চনত নেহৰুৱে অসমক বাই বাই দিলেও এতিয়া দেশত আছে মোদীৰ চৰকাৰ। এতিয়া কোনো মাইকালালে ভাৰতৰ 1 ইঞ্চি ভূমিও কাঢ়ি নিব নোৱাৰে। 1962 में चीन की लड़ाई हुई। 9 अप्रैल को जवाहरलाल जी ने असम को टाटा बाय बाय के। जवाहरलाल जी, ये आपकी भूमि नहीं है, ये भारत माता का अभिन्न अंग है हमारा आशा। अब नरेंद्र मोदी जी की सरकार है। कोई माइका लाल भारत की 1 इंच भूमि को हड़प नहीं सकता है। ये भारतीय जनता पार्टी की सरकार। অসমক বাংলাদেশৰ অংগ কৰিবলৈ নিদি নেহৰুৰ বিৰোধিতা কৰাৰ বাবে কংগ্ৰেছে তেওঁলোকৰে নেতা গোপীনাথ বৰদলৈক ভাৰত ৰত্ন নিদিলে। সমগ্ৰ দেশৰ গৌৰৱ ভূপেন হাজৰিকাকো কংগ্ৰেছে উচিত সন্মান নিদিলে বুলি কটাক্ষ কৰি কংগ্ৰেছক দেশ বিৰোধী আখ্যা কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ। অমিত শ্বাহৰ মন্তব্য, উৰি পুলৱামা পেহেলগামৰ প্ৰতিটো আক্ৰমণৰ সমুচিত প্ৰত্যুত্তৰ দিছে মোদী চৰকাৰে। কিন্তু কংগ্ৰেছে এআই সামিটত কাপোৰ খুলি ভাৰতৰ বিৰোধ কৰি বিশ্বৰ আগত নাক কাটিলে। दिल्ली में एआई समिट हुआ। 80 देशों से एआई के निष्णात एक्सपर्ट्स आए थे। बड़ी बड़ी कंपनियां आई थी। 20 देशों के राष्ट्राध्यक्ष आए थे और एक कांग्रेस वाले अपने कपड़े उतार कर वहां भारत का विरोध करने पहुंच गए हैं। भारत का विरोध। বিজেপিৰ আমোলত হোৱা উন্নয়ন আৰু কংগ্ৰেছৰ দিনৰ অৱহেলাৰ ব্যাখ্যা দিবলৈ গৈ অমিত শ্বাহে ক'লে, মই বনিয়াৰ বেটা সকলো হিচাপ লৈ আহিছো। সময় হৈছে এতিয়া বাতৰি পৰা বিদায় লোৱাৰ। নমস্কাৰ।